নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো। আজি প্ৰাসংগিক প্ৰশ্নত গুৱাহাটী আৰক্ষী আয়ুক্তই কালি জাৰি কৰা এটা জাননী সন্দৰ্ভত আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো। আপোনালোকে কালি সকলোৱে দেখা পাইছে বাতৰিকাকতত বিভিন্ন বাতৰিকাকতত ওলাইছে। হেতু হৈছে অফিস অফ দি কমিশনার অফ পুলিশ আসাম অর্ডার US 163 of the Bharatiya Nagarik Suraksha Sanhita 2023 dated Guwahati 6 June 2025 এই যেটো তেওলোকৰ জাননী গুৱাহাটী আৰক্ষী আয়ুক্তৰ অফিচৰ পৰা যিখন জাননী দিয়া হৈছে আৰু জাননীখন দিছে ইমদাদ আলী নামৰ APS ডেপুটি কমিশনাৰ অফ পুলিশ এডমিনিষ্ট্ৰেশ্যন। তাত কি তেওঁলোকে কৈছে তাত কৈছে যে whereas it has been brought to my attention that in order to ensure smooth traffic flow in Guwahati it is essential to manage road uses efficiently. Processions rallies often lead to significant traffic congestion, affecting the free movement of vehicles and causing inconvenience to commuters and other citizens. Such events create challenges for citizens and lead to crowding and congestion. They may also delay emergency services, thereby impacting public safety. To minimize inconvenience and prevent anticipated traffic congestion, all types of procession, rally, run, marathon, etc. within Guwahati city shall be restricted. Now, therefore, in existence of power conferred upon me under etc. etc. অর্থাৎ এইটোৱে ক'ব বিচাৰিছে ইয়াত কোৱা হৈছে যে সমদল জনসমাবেশ বিভিন্ন ধৰণৰ ৰেলীয়ে ট্ৰাফিক যানজঁটৰ সৃষ্টি কৰে আৰু এই কাৰণে এতিয়াৰ পৰা সমাদল জনসমাবেশ মাৰাথন এইবোৰ ৰাস্তাত এইবোৰৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছে। এতিয়া এটা কথা হল যে যানজঁট এফালে আছে যানজঁট এই গোটেই বস্তুটোৰ আমি যদি ভালকৈ আলোচনা কৰিব বিচাৰিছো আমি তেনেহলে কি দেখা পাম। এফালে কোৱা হৈছে যানজঁট আৰু এফালে আছে সমাদল সমাবেশ জনসমাদল জনসমাবেশ। এতিয়া গুৱাহাটীত যেটো যানজঁটৰ যেটো সমস্যা সেই সমস্যাটো হয় যেতিয়া জনসমাবেশ হয় ৰাস্তাৰে যেতিয়া এটা সমদল যায় সমদল লোৱা হয় ৰাস্তাৰে যেতিয়া তাত ৰেলী হয় নিশ্চিতৰূপে যান-বাহনৰ যাতায়াতত কিছু অসুবিধা হয়। এইটো নহয় বুলি কোনেও ক'ব নোৱাৰে। কিন্তু দুইটা পৃথক বস্তু পৃথক বস্তু কেনেকুৱাকে মই আপোনালোকক কৈ আছো যে কেৱল জনসমাবেশ বা সমদলৰ কাৰণেই গুৱাহাটীত যানজঁট হয় নেকি? গুৱাহাটীত কি সদায় জনসমাবেশ সমদল হৈ আছে নেকি? কেতিয়াও হৈ থকা নাই। কিন্তু গুৱাহাটীৰ যানজঁটৰ আমি যদি সমস্যাটো চাওঁ গুৱাহাটীৰ যানজঁটৰ সমস্যাটো এটা ধাৰাবাহিক সমস্যা সদায় আছে। কিয় হৈছে তাৰ যদি আপুনি যিকোনো কাৰবাক যদি সোধে তেনেহলে ক'ব কোনেও নকয় কাৰণ জনসমাবেশ বা সমদল সদায় নহয়। কিন্তু গুৱাহাটী মহানগৰীৰ কোনো ঠাইত আমি সদায় যানজঁট দেখা পাওঁ সদায়। আৰু গুৱাহাটীৰ আপুনি এতিয়া এটা ৰাস্তাৰ কথা কওকচোন এটা ৰাস্তাৰ কথা কওক যেটো ৰাস্তাত যেকিটা মূল ৰাস্তা আছে এটা ৰাস্তাৰ কথা কওক যেটো ৰাস্তাত ট্ৰাফিক জাম নহয় যানজঁট নহয়
আমি GNB ৰোডৰ কথাই যদি কওঁ, আমি যদি GS ৰোডৰ কথাই কওঁ, আমি যদি বেলতলা বশিষ্ঠ ৰাস্তাৰ কথাই কওঁ, আমি যদি হাতীগাঁৱৰ কথাই কওঁ, আমি যদি জালুকবাৰীৰ কথাই কওঁ, ৰাজীৱ চকৰ কথাই কওঁ, তে এনেকুৱা কি ঠাই আছে য'ত গুৱাহাটীৰ কি ঠাই আছে য'ত যানজট নহয়? আৰু এইটো সকলোৱে ক'ব যে এই যানজটৰ মূল কথা হৈছে যে গুৱাহাটীৰ যিটো অনিয়ন্ত্ৰিত অপৰিকল্পিত বিকাশ, এই যে নগৰ পৰিকল্পনাৰ নামত গুৱাহাটীত একো এটাই নাই এক। আৰু যানজট নিয়ন্ত্ৰণৰ কাৰণে এটা যে বিজ্ঞানসন্মত সুপৰিকল্পিত যে এটা কাৰ্যসূচী লাগে, এটা কম্প্ৰিহেনচিভ, এটা সামগ্ৰিক যে এটা দৃষ্টিভংগী থকা এটা যে আঁচনি লাগে, সেই আঁচনিটো আমি দেখা নাই পোৱা। আৰু 2 নম্বৰ কথা হৈছে কি যে গুৱাহাটীত যিটো গুৱাহাটীৰ এটা ডাঙৰ সমস্যা এটা যিটো হৈ গৈছে, সেইটো হৈছে কি বানপানীৰ সমস্যা। সেইটো বৰষুণ এজাক দিলেই গুৱাহাটীত কি অৱস্থা হয় আমি সকলোৱে গম পাওঁ। এনেই ট্ৰেফিক জাম হয়, কিন্তু যেতিয়াই বৰষুণ হয়, যেতিয়া ৰাস্তাত পানী জমা হয়, যেতিয়া যান বাহন আগুৱাই যাব নোৱাৰে, তেতিয়া এটা ভয়ানক ট্ৰেফিক জাম হয়। মোৰ লগৰ বন্ধু এজন, তেওঁ বয়সস্থ মানুহ, আজি কেইদিনমান আগতে তেওঁ শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহোঁতে তেওঁ কিমান ঘণ্টা লাগিছিলে আপুনি গম পায়? তেওঁ 8 ঘণ্টা। শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহোঁতে তেওঁ ৰাস্তাত 8 ঘণ্টা সময় থাকিব লগা হৈছিল। যোৰাবাট পাহাৰৰ ওপৰত, কিন্তু তাত কেনেকুৱা ধৰণৰ এতিয়া বানপানী হয়, জলমগ্ন অৱস্থা কেনেকুৱা ধৰণৰ অৱস্থা হয় যোৰাবাটত। গতিকে এই ধৰণৰ কথা যদি কোৱা হয় যে জনসমাৱেশ আৰু জনসমদলে গুৱাহাটীত কেৱল যানজটৰ সৃষ্টি কৰিছে, মই ভাবোঁ যে এইটো এটা অত্যন্ত ভুল কথা কোৱা হ'ব। যে গুৱাহাটীত যানজট কিয় হয় তাৰ বহুকেইটা কাৰণ আছে। আৰু মূল কাৰণকেইটা আমি যদি ক'ব খোজোঁ, তেতিয়াহ'লে যে গুৱাহাটী এখন অপৰিকল্পিত এখন চহৰ, ইয়াত কোনো নগৰ পৰিকল্পনাৰ কোনো এটা কথা নাই। ইয়াত যেতিয়াই বৰষুণ হয় তেতিয়াই ইয়াত ফ্লাডিং, বানপানী হয় গুৱাহাটীত, গোটেই বিভিন্ন ঠাইত বানপানী হয়। যান বাহনৰ গতি মন্থৰ হৈ যায়, কেতিয়াবা ৰাস্তাৰ মাজতে যান বাহন ৰৈ যাব লগা হয়। ই বেলেগ ধৰণৰ যানজটৰ সৃষ্টি কৰে। আৰু গুৱাহাটীৰ এটা সুপৰিকল্পিত যান বাহন পৰিকল্পনা ব্যৱস্থা এটা নাই গুৱাহাটীৰ আৰক্ষীৰ। গতিকে যানজটৰ লগত এইবোৰ কথা জড়িত হৈ আছে। আৰু হয় যেতিয়া জনসমাৱেশ বা এটা প্ৰচেছন যায় তেতিয়াও যানজট হয়, কিন্তু আমি আকৌ কৈছোঁ যে জনসমাৱেশ সদায় নহয়। এতিয়া প্ৰশ্নটো হৈছে কি, এই যিটো অৰ্ডাৰ দিয়া হৈছে, সেই অৰ্ডাৰটোৱে কি কৰিব বিচৰা হৈছে? সেই অৰ্ডাৰটো আমাৰ যিটো নাগৰিকৰ যিটো মৌলিক অধিকাৰ কি? এটা মৌলিক অধিকাৰ হৈছে আমাৰ ভাৰতৰ সংবিধানৰ 19 নম্বৰ অনুচ্ছেদ আৰ্টিকল 19A। আৰ্টিকল 19A কি কোৱা হৈছে? যে আমাৰ সকলোৰে বাক স্বাধীনতা আছে, আৰু বাক স্বাধীনতা যদি আছে তেতিয়াহ'লে আমি বাক স্বাধীনতাৰ কাৰণে আমি প্ৰতিবাদ কৰিব পাৰোঁ। আৰু 2 নম্বৰ কথা কোৱা হৈছে যে আমাৰ সমাৱেশিত হোৱাৰ অধিকাৰ আছে শান্তিপূৰ্ণভাৱে। গতিকে শান্তিপূৰ্ণভাৱে আমাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, আৰু প্ৰতিবাদ কৰিবলৈ হ'লে আমি ৰাস্তালৈ ওলাই আহিব পাৰোঁ, আমি জনসমাৱেশ, আমি সমদল উলিয়াব পাৰোঁ। আমাৰ শান্তিপূৰ্ণভাৱে সমদল উলিওৱাৰ অধিকাৰ আমাৰ আছে। এইটো সেই গণতান্ত্ৰিক অধিকাৰ আমাক আমাৰ সংবিধানে দিছে। আৰু কি কাৰণে দিছে তাৰো কাৰণ আছে, এনেই দেখুৱাবৰ কাৰণে নহয়। যে চৰকাৰে যদি এটা ভুল সিদ্ধান্ত লয়, তেনেহ'লে সেই ভুল সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অধিকাৰ ৰাইজৰ আছে। এইকাৰণে যে সেইটো কাৰেক্ট কৰিব লাগে, সেইটো শুদ্ধ কৰিব লাগে, তেতিয়া সেইটো জনসাধাৰণৰ জনকল্যাণৰ কাৰণে সেইটো জৰুৰী কথা।
উদাহৰণস্বৰূপে এতিয়া আমি দেখিছোঁ যে ফ্লাইঅভাৰ চাৰিওফালে ফ্লাইঅভাৰ গুৱাহাটীত দীঘলী পুখুৰীৰ পাৰত গছ কাটি তেওঁলোকে ফ্লাইঅভাৰ তৈয়াৰ কৰাৰ কাৰণে কৰা হৈছে আৰু কালি কি হ'ল আমি দেখাই পালোঁ যে গছ কটাৰ কাৰণে তেওঁলোকে দুপৰ ৰাতি গছ কাটিবলৈ আহিছে তাত বাধা দিয়াৰ কাৰণে যুৱক যুৱতীকে তেওঁলোকে জোৰ জবৰদস্তি জেললৈ লৈ গ'ল অথচ গুৱাহাটী দীঘলী পুখুৰীৰ আশে পাশে গছ নাকাটিবলৈ চৰকাৰে উচ্চ ন্যায়ালয়ক তেওঁলোকে এটা এফিডেভিট দিছিলে তেওঁলোকে এটা স্বীকাৰোক্তি দিছিলে তেওঁলোকে এটা শপতনামা দিছিলে যে তেওঁলোকে আৰু যি গছ কাটিলে আৰু নাকাটে আৰু ফ্লাইঅভাৰখন এইফালে নানে অথচ কি কৰিলে তেওঁলোকে সেইটোতো নাৰাখিলে তাৰ বিৰুদ্ধে যদি ৰাইজে প্ৰতিবাদ কৰিবলৈ যায় প্ৰতিবাদ কৰাৰ অধিকাৰ আছে তাৰ বিৰুদ্ধে সমাৱেশ উলিওৱাৰ অধিকাৰ আছে সেইটো যান-জঁটৰ দোহাই দি মানুহৰ আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰাৰ ব্যৱস্থা অধিকাৰ হস্তক্ষেপ কৰাৰ যিটো ক্ষমতা কৰ্তৃত্ব আৰক্ষী যি আমাৰ আয়ুক্তক কোনে দিলে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ অফিচক কাৰ্যালয়ক কোনে দিলে এইটোতো হ'ব নালাগে আৰু সেইটো মই আগতেই কৈছোঁ যে প্ৰতিবাদ কৰাৰ যিটো অধিকাৰ এই যে আৰ্টিকল 19A আৰু আৰ্টিকল 19B এই যিটো অধিকাৰ এই মৌলিক অধিকাৰ এইকাৰণে সন্নিৱিষ্ট কৰা হৈছে যদি কিবা এটা ভুল হয় সেই ভুলটো শুধৰাব লাগে তাৰ কাৰণে প্ৰতিবাদ কৰিব লাগে আৰু শুধৰালে কাৰ কাৰণে শুধৰাব লাগে জনসাধাৰণৰ কল্যাণৰ কাৰণে গতিকে যান-জঁট এটা বেলেগ বস্তু কথা আৰু মানুহৰ আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰৰ ওপৰত হস্তক্ষেপ সেইটো এটা বেলেগ কথা চৰকাৰে যান-জঁট গুৱাহাটী আৰক্ষীয়ে যান-জঁট নিয়ন্ত্ৰণ কৰক এইটো খুব ভাল কথা কিন্তু তাৰ কাৰণে তেওঁলোকে কেৱল এই জনসমাৱেশ বা সমদলক তেওঁলোকে তাৰ কাৰণে জগৰীয়া কৰিব নোৱাৰে এইটো এটা অদ্ভুত যুক্তি কিয়নো ৰাইজৰ মাজত যেতিয়া ক্ষোভ হয় ৰাইজৰ যদি চৰকাৰে যদি কিবা এটা ভুল সিদ্ধান্ত লয় সেই ভুল সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অধিকাৰ ৰাইজৰ আছে হয় বিশেষ পৰিস্থিতিত সেই অধিকাৰৰ ওপৰত বাধা নিষেধো আছে কিন্তু সাধাৰণভাৱে যেতিয়া নৰ্মেল পৰিস্থিতি চলি থাকে সাধাৰণ অৱস্থা চলি থাকে তেতিয়া এই ধৰণৰ বাধা নিষেধ আৰোপ কৰাটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে আৰু কেতিয়াও এই কথাটো মানি ল'ব নোৱাৰি এটা কথা শেষত মই ক'ব বিচাৰিছোঁ যে তাত বিজ্ঞপ্তিটোত এটা কথা লিখা আছে যে যি নাগৰিকৰ এই যিটো তেওঁলোকৰ যিটো অৰ্ডাৰ দিছে কালি তেওঁলোকে যিটো নিৰ্দেশনা উলিয়াইছে তাত যদি কোনোবাই যদি ইয়াৰ বিৰোধিতা কৰে কোনোবাই যদি এইটো মানি ল'ব নিবিচাৰে এইটো প্ৰতিবাদ কৰিব বিচাৰে তেনেহ'লে আৰক্ষী আয়ুক্তৰ অফিচত তাৰ লিখিতভাৱে তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে অসন্তুষ্টি জনাব পাৰে মই ভাবোঁ আমাৰ গণতান্ত্ৰিক অধিকাৰৰ ওপৰত নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰৰ ওপৰত এই যিটো হস্তক্ষেপ এই সমাদল সমাৱেশ বন্ধ কৰা তাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা আৰু তেওঁলোকে বেন বুলি কোৱা নাই তেওঁলোকে বেন শব্দটো ইউজ কৰা নাই নিষেধ কৰাৰ কথাটো কোৱা নাই তেওঁলোকে বাধা নিষেধ আৰোপ কৰাৰ কথাটো কৈছে কাৰণ ইংৰাজী বেন শব্দটো কোৱা নাই কৈছে ৰেষ্ট্ৰিকশ্যন কিন্তু ৰেষ্ট্ৰিকশ্যন মানে তেওঁলোকে যিকোনো পৰিস্থিতিতে এইটো বাধা নিষেধ এই যান-জঁটৰ অজুহাত দেখুৱাই তেওঁলোকে জনসমাৱেশ উলিওৱাত বাধা দিব পাৰে গতিকে মই ভাবোঁ যে যান-জঁটৰ দোহাই দি নাগৰিকৰ মৌলিক অধিকাৰ সৰ্ব কৰাৰ কাৰণে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ অফিচে যি জাননী জাৰি কৰিছে তেওঁলোকে যি নিৰ্দেশনা জাৰি কৰিছে
আমি সকলোৱে তাৰ বিৰোধিতা কৰা উচিত আৰু লিখিতভাৱে আৰক্ষী আয়ুক্তৰ অফিচলৈ গুৱাহাটী আৰক্ষী আয়ুক্তৰ অফিচত লিখিতভাৱে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিব লাগে আৰু আমি আমাৰ যে যিটো মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰৰ ওপৰত এই ধৰণৰ হস্তক্ষেপ আমি কেতিয়াও মানি ল'ব নালাগে। ধন্যবাদ।